আগামী 25শে ফেব্রুয়ারি থেকে শুরু হচ্ছে বরাক উপত্যকার ঐতিহ্যবাহী ভুবন মেলা। ভুবন মেলা ও শীত চতুর্দশীর পূজা উপলক্ষে ভুবন পাহাড়ে জোরদার প্রস্তুতি চলছে। আজ কৃষ্ণপুরে গিয়ে মেলার প্রস্তুতিতে খতিয়ে দেখেন কাছাড় জেলা পুলিশ সুপার নোমান মাহাতো। সুন্দর সুষ্ঠুভাবে মেলার দিনগুলো যাতে কাটে তার জন্য পুলিশ প্রশাসনের প্রস্তুতি খতিয়ে দেখেন তিনি। এ বিষয়ে সংবাদ মাধ্যমের কাছে বিস্তারিত তুলে ধরেন তিনি। পুলিশ সুপার জানান, ঐতিহ্যবাহী ভুবন তীর্থে প্রতি বছর লক্ষ লক্ষ মানুষ সমাগম ঘটে। প্রচুর সংখ্যক মানুষের সমাগমে যাতে কোনো ধরনের অসুবিধা না হয় তার জন্য প্রয়োজনীয় সব ধরনের প্ৰস্তুতি চলছে। ভক্তপ্ৰাণ ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয়। তেওঁলোকে যি পূজা অৰ্চনা কৰিবৰ কাৰণে তেওঁলোকে ইয়াত একত্ৰিত হ'ব। তেওঁলোকৰ নিৰাপত্তাজনিত দিশ, তেওঁলোকৰ স্বাস্থ্য পাতি এই কথা লৈ আমি সকলো ধৰণৰ যাতে ব্যৱস্থা দিব পাৰোঁ তাৰ কাৰণে প্ৰশাসন তৎপৰ হৈ আছে। আৰু আমাৰ ইয়াত আৰক্ষী ফালৰ পৰা এটা বিশেষ কেম্প থাকিব, ওপৰলৈকে আমাৰ মানুহ থাকিব, ফায়াৰ ছাৰ্ভিচৰ মানুহ থাকিব। গতিকে আমি এটা ফুল প্ৰুফ ছিকিউৰিটি মেজাৰ্ছ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আচ্ছা স্যার, প্রতি বছর দেখা যায় ইয়াতে লাখ লাখ ভক্তপ্রাণ রাইজৰ ভিড় হয়। তেনেহলে আৰক্ষী বা CRPF কিমান ফোর্স ইয়াতে মোতায়েন কৰা হ'ব এইবাৰ? আমাৰ 150 পৰা 200 আমাৰ আৰক্ষীৰ লগতে পেৰামিলিটাৰী ফৰ্চেছ অৰ্ধসামৰিক বাহিনী আমাৰ ইয়াত থাকিব। আৰু 24 ঘণ্টাই তেওঁলোকৰ ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তাৰ খাতিৰত আমাৰ যি লোক আছে তেওঁলোকে তৎপৰ হৈ থাকিব। গতিকে আমি এটাই বিষয় চাইছোঁ যে যোৱা বছৰো ইয়াত ভক্তপ্ৰাণ ৰাইজৰ মৃত্যু হৈছে, যাতে এনেকুৱা এটা পৰিস্থিতি ইয়াত সৃষ্টি নহয়। গতিকে আমি তাৰ কাৰণে প্ৰশাসনে ইয়াত সকলো ধৰণৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোক যাতে ওপৰলৈ যেতিয়া যাওঁতে তাত ৰেষ্ট ল'ব পাৰে তাৰ কাৰণে জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে। আৰু স্থানীয় ৰাইজে ইয়াত যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে বিশেষভাৱে তেওঁলোকে সহযোগিতা কৰিছে। তেওঁলোকৰ ভলণ্টিয়াৰ্ছ থাকিব, প্ৰায় 500 ভলণ্টিয়াৰ তেওঁলোকৰ থাকিব। আৰু ভলণ্টিয়াৰসকলক আমি ইয়াতে ব্ৰিফিং কৰিম যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়। আৰু ইয়াত যিসকল ৰাইজ আহে তাত যাতে কোনো এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী লোক অতৰ্কিতে সোমাই আহি যাতে কোনো ধৰণৰ তেওঁ যাতে দুষ্কৃতিমূলক কাৰ্য যাতে তেওঁ সম্পাদন কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি ভক্তপ্ৰাণ ৰাইজৰ যাতে ইয়াত তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ তেওঁলোকে আহিব, তেওঁলোকৰ যিটো নিৰাপত্তাজনিত দিশ সেইটো এটা ফুল প্ৰুফ ছিকিউৰিটি মেজাৰ্ছ আমি ব্যৱস্থা কৰিছোঁ।